নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অফলামুখ পাৰ্কেটত উপস্থিত হয় গৌৰৱ গগৈ। যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হয়। অফলামুখ পাৰ্কেটতো দলীয় কৰ্মীসকলে আদৰণি জনায় গৌৰৱ গগৈক। আজি নিশা মাজুলীত কটাব গৌৰৱ গগৈয়ে। কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব গৌৰৱ গগৈয়ে। নিউজ এক্সৰ ৰিপৰ্ট ইছা 24x7। না একেই কথা আমি আকৌ আমাৰ যোৱাবাৰ যেতিয়া আহিছিলোঁ বহুত ঠাইত যোৱা নহ'ল আৰু সেইখিনি ৰাইজৰ লগত আমাৰ আলাপ আলোচনা নহ'ল। আমি সেই অঞ্চলত গৈ ৰাইজৰ কথা মাজুলী কণ্ঠ কোনো মোৰ কণ্ঠ নহয়, কোনো এজন বিশেষ কণ্ঠ নহয়, এইটো ৰাজতন্ত্ৰ নহয় না, খালি আমি ৰজাই কথা শুনি থাকিম বা ৰজাৰ লগত ঘনিষ্ঠ মন্ত্ৰীসকলৰ কথা শুনি থাকিম। এইটো লোকতন্ত্ৰ আৰু তাৰ নিৰ্বাচনত আমি লোকৰ কণ্ঠটো শক্তিশালী কৰাটো আমি বিচাৰোঁ। আমি মাজুলীৰ ৰাইজৰ কি বিচাৰে সেইখিনি কথা পুনৰবাৰ আমি তেওঁলোকৰ কণ্ঠ আৰু শক্তিশালী কৰিবলৈ আহিছোঁ। যিমানবাৰ মই মাজুলী আহিব পাৰোঁ মোৰ চেষ্টা থাকিব। এনেকৈ মাজুলীৰ লগত এটা আমাৰ সকলোৰে এটা বিশেষ এটা সম্পৰ্ক, ইয়াত আহিলেই আমাৰ মনটো ভাল লাগে আৰু লগতে ইয়াত বহুত মানুহৰ অসুবিধাও আছে। আমি যোৱাবাৰো যথেষ্ট সময় দিলোঁ, এইবাৰো আমি যথেষ্ট সময় দি ৰাইজৰ লগত আৰু কথা পাতিবলৈ আমি আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে আপোনাৰ লগত প্ৰচাৰ চলাই থকা বহু নেতা বিজেপিলৈ আহিব। মই কৈছোঁ মুখ্যমন্ত্ৰীজনক আহ্বান জনাইছোঁ যে যিমান বালি চিণ্ডিকেট, কয়লা চিণ্ডিকেট, হিল চিণ্ডিকেট আছে তেওঁলোককো বিজেপিক জইন কৰাই দিয়ক। তেতিয়া এটলিষ্ট চিণ্ডিকেটটো কমি যাব। যদি মুখ্যমন্ত্ৰী ইমানেই তেওঁ চব কথা জানে তো বালি চিণ্ডিকেট চলোৱা মানুহখিনিক কৈ দিয়ক চিণ্ডিকেট চলাব নালাগে। হিলৰ চিণ্ডিকেটটো চলোৱা মালিকক কৈ দিয়ক যে হিল চিণ্ডিকেট চলাব নালাগে। মহৰ চিণ্ডিকেট যিজনে চলায় তেওঁক কৈ দিয়ক এইখিনি কাম বাদ দিয়ক। সেইখিনি কিয় নকৰে? যদি চবৰে ফোন নম্বৰ তেওঁলোকৰ ওচৰত আছে তো নিশ্চয় বালি মাফিয়া, হিল মাফিয়া, কয়লা মাফিয়া, ব্ৰইলাৰ মাফিয়া চবৰে নম্বৰ থাকিব। তেওঁলোকক অলপ ফোন কৰক। ৰাইজে সেইটোৱে বিচাৰে। টলত যে আজি চলি আছে, গেটৰ যে চিণ্ডিকেট আছে তেওঁলোকক কওক। সেইখিনি নকয় আকৌ সেইখিনি চলিবলৈ দি আছে। এইনো কি হৈ আছে আমি বুজি পাইছোঁ। বিৰোধী কণ্ঠ থাকিব নালাগে, চিণ্ডিকেটবোৰ চলি থাকিব লাগে, সেইটোৱে আৰু। ৰাইজৰ কেনেধৰণৰ সহায় পাইছে? ৰাইজৰ ফালৰ পৰা যথেষ্ট ভাল। ইতিমধ্যে মই খুব ভাল পাইছোঁ যে এতিয়া ঠায়ে ঠায়ে মানুহবোৰ নিজে মোৰ নিৰ্বাচনী গীত বনাই আছে। মই ভাবিছিলোঁ এটাহে নিৰ্বাচনী গীত হ'ব, কিন্তু বিভিন্ন ঠাইৰ পৰা মোক আজি যুৱক যুৱতীসকলে নিজৰ